নমস্কাৰ মই মোৰ সকলো যুৱতী অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত খুব সৰু সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ কথা কিছুমান আলোচনা কৰি আছোঁ, বিশেষকৈ আমাৰ সাংসাৰিক জীৱনত। আপোনালোকে গমেই পাইছে, বিশেষকৈ কেতিয়াবা স্বামী স্ত্ৰীৰ কথা কৈছোঁ, কেতিয়াবা হয়তো অকল স্ত্ৰী জাতিকাৰ কথা কৈছোঁ, কেতিয়াবা পুৰুষ জাতিকাৰ কথাও কৈছোঁ। ঠিক এনেকৈ কিছুমান অথচ সৰু কিন্তু ইম্পৰ্টেণ্ট বিষয়বস্তুবিলাক জানিবলগীয়া কথা। সেইকাৰণে মই আপোনালোকক কিছু আভাস দি আছোঁ, যাতে আপোনালোকে নিজেও নিজৰ কুণ্ডলীখন উলিয়াই পেলাই চাব পাৰে। কেতিয়াবা অসুবিধা পালে আপোনালোকে আগৰ ভিডিঅ' কিছুমানত চাই ল'ব। তাত মই সুন্দৰকৈ বুজাই দিছোঁ কিছুমান ৰাশি চক্ৰ 12টা ঘৰৰ বিষয়ে। 12টা ঘৰৰ বিষয়ে সাধাৰণতে য'ত লং লেখাই থাকে সেইটোৱে লগ্ন, আৰু য'ত প্ৰথম চ লেখাই থাকে তাৰমানে চন্দ্ৰ থাকে সেইটো আপোনালোকৰ ৰাশি। কেতিয়াবা আপোনালোকে প্ৰশ্ন কৰে, কিন্তু উপযুক্তভাৱে প্ৰশ্ন কৰিলে একো নাই, কিন্তু কিছুমান প্ৰশ্ন কৰা যায়, কৰি যেতিয়া সেইটোত অসুবিধা হয়। বিশেষকৈ ৰাশি লৈ পেলাই কেতিয়াবা কয়, সেইটো উত্তৰ দিয়াও অসুবিধা হয়। বিশেষকৈ আপোনালোকৰ যেতিয়া লগ্নৰ হিচাপত ধৰিব, যে লগ্ন 1 নম্বৰ ধৰি কৰিব, ঠিক সেইদৰে গুচি যাব। ঠিক লগ্নৰ সমসপ্তম এইটোৱে অপত্নী স্থান। এইখিনি মুখ্য কথা। আৰু ৰাশিটো কৈ দিল, ৰাশি বেলেগ বস্তু আৰু লগ্ন বেলেগ বস্তু, একে নহয়। কথা হ'ল, এতিয়া মই আপোনালোকক আজিৰ বিষয়ে এটা খুব সৰু, কিন্তু সেইটো হ'ল স্বামী স্ত্ৰীৰ মাজত কেতিয়া মনৰ মিল বা সদ্ভাৱ বেছি থাকে। আগৰ এটা ভিডিঅ'ত ক'লোঁ আপোনালোকক যে কোনসকল জাতকৰ স্ত্ৰী উপাৰ্জনকাৰী হয়, যে আপোনাৰ স্ত্ৰী উপাৰ্জনকাৰী হ'লে যে আপুনি সুখী হ'ব, সেইটো কেতিয়াও নহয়। মনত ৰাখিব। বহুতে ভাবে যে মোৰ মানে বিপৰীত লিংগ সাজত যে তেওঁ উপাৰ্জন কৰিলে মই বিৰাট ভাল হ'ব। কেতিয়াবা সেইটোৱে বিপৰীত হয়, মনত ৰাখিব লাগিব, সেইটোও মনত ৰাখিব যে আপোনাৰ বিপৰীত লিংগ মানে টকা পইচা উপাৰ্জন কৰিলে কাৰণে আপুনি বহুত ভাল বা জীৱনত পাব শান্তি জীৱনটো, বহুত ক্ষেত্ৰত দেখা যায়। কোৱা আছে টকা পইচা দিও মানুহে শান্তি নাপায়, আৰু শাকে সুক্তা, আমাৰ যিটো নিয়ম শাকে সুক্তা বুলি কোৱাৰ লগে লগে একদম চিম্পুল খানা যিটো, সেইদৰেও মানুহ সুখী হ'ব পাৰে। সুখটো বেলেগ বস্তু। আজিৰ বিষয়বস্তুটো হ'ল এটা খুব ইম্পৰ্টেণ্ট বিষয়বস্তু। সেইটো হ'ল স্বামী স্ত্ৰীৰ মাজত কেতিয়া মনৰ মিল বা সদ্ভাৱ থাকে, বেছি হয়, মিল থাকি যায়। কিছুমান গিৰিয়েক ঘৈণীয়েকৰ মানে দেখা যায় খুব মিল, আৰু কিছুমানৰ দেখা যায় সাংসাৰিক জীৱনত অহিনুকূল, যে আছে আৰু সাংসাৰিক জীৱনত আবদ্ধ হৈছে, চলি আছে। তাক সাংসাৰিক জীৱনত চলি কেনেকুৱা চলি তাতো ক'ব নোৱাৰি আচলতে নিয়ম মতে। অথচ মইতো ক'লোৱে 2জনো উপাৰ্জনকাৰী হ'ব পাৰে, কিন্তু দেখিব 2ৰে মাজত প্ৰচণ্ড এটা সংঘাত, কাজিয়া পেচাল লাগি থাকে। কিন্তু মিল থাকিব লগা হ'লে আমাৰ বিচাৰত জ্যোতিষ শাস্ত্ৰত কিছুমান এনেকুৱা বিষয়বস্তু সোমাই আছে, যে স্বামী স্ত্ৰীৰ মাজত কেতিয়া মিল বা সদ্ভাৱ থাকিব আপোনাৰ কুণ্ডলীখনে কৈ দিব। আপোনাৰ স্বামী স্ত্ৰীৰ 2ৰে কুণ্ডলীখনে একেলগে আগত ল'লে আপুনি গম পাই যাব কোনসকল জাতকৰ বা জাতিকাৰ স্বামী স্ত্ৰীৰ মাজত অতি ভাল পোৱা, স্নেহ মৰম, মানে যিকোনো বিষয়ে আলোচনা, সদ্ভাৱ থাকে, বিশ্বাস। মূল কথা, যদি
এনে আপুনি চাব পাৰে আপুনিতো কওঁ ৰাখি জৰা চহাই বেলেগ কথা কিন্তু এইটো আৰু বেলেগ বিষয়বস্তু যে পৰস্পৰে মিল যদি স্বামী স্ত্ৰী মাজত কথা হ'ল যদি স্বামীৰ লগ্ন স্ত্ৰী ৰাখি হয় মনত ৰাখিব অথবা স্ত্ৰীৰ লগ্ন স্বামী ৰাখি হয় কথাটো গম পালোঁ ধৰক ক'ব গৈছে ধৰক মই ক'ব বিচাৰিছোঁ যে আপোনাৰ যিজন মানে জাতকৰ আমি যিহেতু এষ্ট্ৰলজি বিশেষকৈ জাতক জাতিকে ভাল ল'ৰা ছোৱালী খুব কম কৰোঁ আৰু যদি যি জাতকৰ দেখা যায় লগ্ন মই যে ক'লোঁ লং য'ত লেখা যায় লগ্ন আৰু চটো ৰাখি যদি স্বামী লগ্ন স্ত্ৰী ৰাশি হয় স্বামীৰ লগ্ন স্ত্ৰী ৰাশি হয় ইয়াৰ অৰ্থ হ'ল ধৰক আপোনাৰ পুৰুষজনৰ লগ্ন কৰ্কট আনফালে স্ত্ৰীৰ ৰাশি কৰ্কট সেইটো কোৱা গৈছে অথবা স্ত্ৰীৰ লগ্ন হয়তো আপোনাৰ স্ত্ৰী যিজন জাতিকাৰ লগ্ন কৰ্কট হ'ল আৰু তেতিয়া যদি জাতকৰ পুৰুষজনৰ ৰাশি কৰ্কট হয় তেতিয়া পৰস্পৰে মিলি থাকিব এটা ৰাশি এটা লগ্ন নহ'লে বিপৰীত একেই কথা ঠিক সেনেকুৱা সেইটোৱে কথা দ্বিতীয়টো হ'ল কি যদি যিসকল জাতকৰ স্বামীৰ ৰাশিৰ সপ্তমত স্ত্ৰী লগ্ন হয় চাব কিন্তু আগতোত আছে এটাৰ লগ্ন এটাৰ ৰাশি এনেকুৱা কৰিছোঁ এইটোত কৈছে যে সমসপ্তম মইতো আগত কৈছোঁ সমসপ্তমটো বুজি পালোঁ যে সমসপ্তমত কি হয় যদি ৰাশি স্ত্ৰীৰ লগ্ন হয় তেতিয়াহ'লে সেই মাজত পৰস্পৰৰ মাজত আপোনাৰ মিল থাকে বা সদ্ভাৱ থাকে এইটো মনত ৰাখিব আৰু এটা কথা মানে আপোনাক কৈ দিলোঁ ধৰক আপোনাৰ স্বামীৰ ৰাশি ধৰক কন্যা হ'ল সমসপ্তম কি হৰিব গোটেই বুজাত কৈ দিছোঁ সমসপ্তম যদি কন্যা সমসপ্তম আপোনাৰ মীন হ'ব আৰু লগ্ন যদি মীন লগ্ন হয় স্ত্ৰী কাৰণ সমসপ্তমত যদি স্ত্ৰীৰ লগ্ন হৈ যায় স্বামী ৰাশিৰ সমসপ্তমত স্ত্ৰীৰ লগ্ন হয় তেতিয়াহ'লে সেই জাতক বা জাতিকা বা স্বামী স্ত্ৰীৰ মাজত মনৰ মিল আৰু সদ্ভাৱ সদায় থাকিব আনফালে যদি স্বামী আৰু স্ত্ৰীৰ যদি একে লগ্ন হয় ধৰক আপোনাৰ স্বামী আপোনাৰ জাতকৰ কুণ্ডলীখন চালে তাতে আপোনাৰ লগ্ন লেখাই আছে তুলা লগ্ন আৰু যদি আপোনাৰ স্ত্ৰী চাব যায় জাতিকাৰ চাব যায় এই জাতিকাৰো যদি তুলা লগ্ন হয় তাৰমানে একে লগ্ন হয় তেতিয়াও সেই জাতক জাতিকাসকলৰ মাজত বা স্বামী স্ত্ৰীৰ মাজত যথেষ্ট মিল দেখা যায় আৰু মনৰ মাজত সদ্ভাৱ পৰস্পৰ ভাল পোৱা বিশ্বাস থাকে আৰু সেইদৰে যদি স্বামীৰ লগ্নৰ সপ্তমত অথবা স্বামীৰ লগ্নৰ সপ্তম স্ত্ৰী লগ্ন হয় এইটো যাব এটাত আছে একে লগ্ন হ'লেও হ'ব এইটোত দিছে যে স্বামীৰ লগ্নৰ সপ্তম স্ত্ৰীৰ লগ্ন হয় বুজি পালে তেতিয়া হ'ব মিল থাকিব সমসপ্তমত যদি স্ত্ৰী লগ্ন হয় তাৰ বাহিৰেও যে কথা হ'ল কি স্বামীৰ ৰাশি অধিকৰ্তা স্বামী ৰাশিৰ অধিকৰ্তা স্ত্ৰী ৰাশিৰ অধিকৰ্তা একে হয় অৰ্থাৎ অধিপতি একে তাতো কথা কাৰণ মনত ৰাখিব লাগিব অধিপতি আপোনাৰ কেৱল ৰবি চন্দ্ৰ ৰাহু কেতু এই চাৰিটাৰ বাহিৰে বাকীকেইটা গ্ৰহৰ দুটা স্থান আছে তেনেকৈ আপোনাৰ চাব পাৰে যদি আপোনাৰ মংগলৰ চাই মংগলৰ আপুনি মেথ পাব নেক্সট বৃশ্চিক ৰাশি হ'ব সেইটো ক'ব গৈছে বুজি পালে আনফালে ধৰক এতিয়া শুক্ৰৰ বৃক্ষ হয়
বৃষ ৰাশিৰ অধিপতি শুক্ৰ, তুলা ৰাশিৰ অধিপতি শুক্ৰ, দুটা ঘৰৰ অধিপতি। ঠিক সেইদৰে বুধৰ আছে, বুধৰ আপোনাৰ ধৰক মানে কি কয় মিথুন থাকিল, মিথুনৰ অধিপতি বুধ, কন্যাৰ অধিপতি বুধ। শনিৰ সেইদৰে থাকি গ'ল, শনিৰ থাকি গ'ল ক'ত মকৰ আৰু কুম্ভ, দুটাৰ অধিপতি শনি। সেইদৰে বৃহস্পতি থাকি গ'ল মীন আৰু ধনু। ইয়াত সেইটো হৈছে যে স্বামী ৰাশিৰ অধিকৰ্তা আৰু স্ত্ৰী ৰাশিৰ অধিকৰ্তা যদি একে হয়, যে আগৰকেইটা একেলগে থকা আছে, কিন্তু এইটোতো ক্ষেত্ৰতো কৈছে যে এই দুটাৰে অধিপতি যদি একে হয় অথবা মিত্ৰ হয়, এটাৰ পৰা এটা ৰাশি মিত্ৰ হৈ থাকিলে ৰাশিৰ, অথবা যদি উভয়ৰে লগ্নৰ অধিপতি একে হয়, ৰাশিৰ অধিপতি যদি একে হয় অথবা দুটাৰে লগ্নৰ অধিপতি যদি একে হয়, ধৰক কাৰোবাৰ লগ্ন অধিপতিৰ কথা কৈছে, ধৰক এতিয়া আপোনাৰ মই ক'লোঁ যে আপোনাৰ বৃষ লগ্ন অধিপতি কোনি হ'ব? শুক্ৰ। তুলা লগ্ন অধিপতি কোনি হ'ব? শুক্ৰ। ঠিক সেই কথাটো কৈছে যে দুটাৰ লগ্ন অধিপতি যদি একে তেতিয়াও পৰস্পৰৰ মাজত মিল থাকে। তাৰ বাহিৰেও কোৱা হৈছে যে এই ক্ষেত্ৰত আন এটা কথাও কৈছে যে স্ত্ৰী ৰাশি অধিপতি সেইটো হোৱাৰ বাহিৰেও যদি কিবা কাৰণত নহয়, যদি মিত্ৰ হয়, মিত্ৰ হ'ব লাগিব। মিত্ৰ হ'ব লাগিলে ৰাশি গ্ৰহবিলাকৰ শত্ৰু মিত্ৰ আছে, গতিকে তেতিয়া মিত্ৰ যদি হয় তেতিয়াহ'লে আপোনাৰ পৰস্পৰে মিল থাকে। ধৰক এটা কথা এটা কৈছোঁ যে আমি এই ক্ষেত্ৰত কি চাব পাৰোঁ যে বৃহস্পতিৰ মিত্ৰ গ্ৰহ কোনি? ৰবি চন্দ্ৰ মংগল। মিত্ৰ গ্ৰহ হয় কি? ৰবি চন্দ্ৰ মংগল। সেইটো শুক্ৰৰ কিন্তু তাহো নহয় আৰু এই নহয়, শুক্ৰৰ আৰু বুধ আৰু শনি। ঠিক সেইদৰে শনিৰ কোনি আছে? বুধ আৰু শুক্ৰ মিত্ৰ গ্ৰহ। ঠিক সেনেকুৱা কথা হৈছে। বা মংগলত ৰবি চন্দ্ৰ বৃহস্পতি মিত্ৰ। এই ক্ষেত্ৰত এনেকুৱা যদি থাকে তেতিয়াও স্বামী স্ত্ৰীৰ মাজত পৰস্পৰ মিল আৰু সদ্ভাৱ থাকে আৰু দাম্পত্য জীৱন সফল। আপোনালোকে চাই লওক, যদি আপোনালোক যিসকলৰ আছে বৰে থাকে চাই ল'ব, যদি দেখিব সঁচা, আৰু যদি বিপৰীত হয় শত্ৰু হৈ থাকে তেতিয়াহ'লে এই খাম খেলি থাকিব, মিত্ৰ নহয়। বিশেষকৈ ৰাশিৰ অধিপতি যদি মিত্ৰ নহয় শত্ৰু হৈ থাকে তেতিয়া এইটো খাম খেলি আহি থাকে অলপমান। এইটো ক'ব গৈছোঁ মই যে স্বামী স্ত্ৰীৰ উভয়ৰ মাজত যথেষ্ট মিল আৰু সদ্ভাৱ কেতিয়া হয় ভাবিছিল। এৰিছোঁ, সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৱে ভালে থাকক, কুশলে থাকক। আজি